মানে আমাৰ অসমৰ সকলো ৰাইজৰ কাৰণে এটা নতুন দিন হ'ব, যিহেতু তেওঁলোকৰ আশা আকাংক্ষা পূৰণ হ'ব। তেওঁলোকে যি ধৰণে আহি থকা দিনটোৰ কাৰণে ৰাজ্যৰ বাবে, ৰাজ্যবাসীৰ বাবে নিজৰ নিজৰ প্ৰতিনিধি বাছনি কৰাৰ কাৰণে ভোটদান দিছিলে। আজি ইয়াৰ মানে ৰিজাল্টৰ পিছত ইয়াৰ ফলাফল পাব, আৰু মই ভাবোঁ নিশ্চয়কৈ অসমৰ ভালৰ কাৰণে আৰু অসমবাসীৰ কাৰণে এটা ভাল টীম জয়যুক্ত হৈ আহিব আৰু অসমখন ভালদৰে নেতৃত্ব দিব। চৰ্চাৰ কেন্দ্ৰবিন্দু তামোলপুৰ না, সেইটো হয়, চৰ্চাটো চবে কৰিব, যিহেতু ভোটদান কৰাৰ পিছত ইমান দিন আছে কিনো কৰি থাকিব। গতিকে আফটাৰ অল ভোট অলৰেডি মানে আমাৰ মানে কি কয় ভোটিং মেচিনটোত জমা হৈয়ে আছে। গতিকে আমাৰ গণতন্ত্ৰত চবেই নিজৰ ইচ্ছামতে ভোটদান কৰিব পাৰে। যোনে যাক যি কাৰণত মানে কি কয় চইচ কৰে সেইমতে ভোটদান কৰিছোঁ। আজি নিশ্চিতভাৱে এইটো ৰিজাল্টত ওলাই যাব। গতিকে সেইখিনি চৰ্চা টাইম পাছ হৈ গ'ল, কিন্তু আজিতো আচল আৰু আজি আৰু কোনো মিছা নাই। আজি যি হ'ব সেইটোৱে ফাইনেল। কিমান ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব? সেইটোতো আজি কোৱাৰ কোনো মূল্য নাই। আগৰ কোৱা কিবা কোৱা, আজিতো আচলটোৱে ওলাব। যিহেতু মই ভাবোঁ সেইটো মোতকৈ আপোনালোকে বেছি মানুহৰ পৰা খবৰটো পাব, আৰু কেণ্ডিডেটক চবে মানে দুখ পাব বুলিতো মানে কি কয় বেয়া বুলিতো নকয় ন। আজি আমি চব যিমান কেণ্ডিডেট আহিছে চব কেণ্ডিডেটকে ৰাইজে ভাল বুলি কৈছে, শুভেচ্ছা দিছে। কিন্তু কি কয় প্ৰত্যেকজনৰে ভাল পোৱা মানুহ থাকে, ভাল ভোট দিয়া মানুহ থাকে, সেইটো নহয়। কিন্তু তাৰ মাজতে মেজৰিটি কাৰ, আমাৰ গণতন্ত্ৰ হ'ল মেজৰিটিহে গ্ৰেণ্টেড হ'ব। গতিকে ভাল বেয়াৰ লগত কোনো কথা নাই। গতিকে আজি আমাৰ মানে কি কয় পৰীক্ষাৰ ফলাফলটো আজিহে সঁচাকৈ ওলাব। তাৰ বাদে কিবা যদি গোপনীয়তা জানে তো আপোনালোকে বেছি জানে, কাৰণে আপোনালোকে চব শ্ৰেণীৰ মানুহক লগ পাই চব শ্ৰেণীৰ মানুহৰ লগত কথা পাতে। তো নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত NDA চৰকাৰ হ'ব, বিজেপিৰ নেতৃত্বত চৰকাৰ হ'বই, তাততো কোনো আৰু মানে সন্দেহ নাই। নাই, মই তাকে ক'লোঁ, প্ৰাৰ্থী হিচাপেতো আশা থাকিবই লাগিব। ৰাইজে মানে আমি লগ পাইছোঁ, ৰাইজৰ লগত কথা পাতিছোঁ, ৰাইজক আমি অনুৰোধ কৰিছোঁ, ৰাইজে আমাক সঁহাৰি জনাইছে। তো ডেফিনেটলি মানে আমাৰ এটা আশা থাকিব যে ৰাইজে যিটো মানে আমাৰ আগত প্ৰকাশ কৰিছিলে সেইটোৱেই ভাল থাকিব আৰু ভাল হ'ব। সেইটোতো আমি সদায় প্ৰত্যেকজন প্ৰাৰ্থীয়ে সেইটো চোৱা কিমানখন আসন। মইতো এতিয়া তামোলপুৰতে ব্যস্ত আছোঁ, কোনো জেগাত কোনো কেম্পেইনত যোৱা নাই। কিন্তু এতিয়া এক্সিট পল আৰু আমাৰ পাৰ্টিৰ মানে যিসকল দায়িত্বশীল মানুহবিলাকে গোটেইটো পৰ্যবেক্ষণ কৰিছে। আজি সেইটো লৈতো প্ৰায় মানে 100টোতো হ'বই বুলি কৈ আছে, 100 আৰু তেনেকুৱা হ'বই, মদতে চৰকাৰ হ'বই, সেইটোতো নিশ্চিতভাৱে আৰু।